গণিতৰ 3 নম্বৰ অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সকলোৱে মনোযোগ দিবা। প্ৰথমতে আমি দুটা চলকত ৰৈখিক সমীকৰণ ইয়াক বুজিবলৈ চেষ্টা কৰিম। দুটা চলকত ৰৈখিক সমীকৰণ মানে হল যে দুটা চলক থকা এটা সমীকৰণ আৰু সেই সমীকৰণৰ প্ৰতিটো সমাধান x y সেই সমীকৰণটো সৰল ৰেখা বুজায়। বুজিলা? মানে দুটা চলক থকা এটা সমীকৰণৰ এক্সাম্পল মই দি বুজাইছো যে ax plus by plus c is equal to 0 হল। ইয়াত আমি পাইছো a b আৰু c তিনটা বস্তু পালো। চলক হৈছে এইটো আৰু কি এইটো হৈছে চলক। বুজিছা? গতিকে ইয়াত ax plus by plus c equal 0 ইয়াক কোৱা হয় ৰৈখিক সমীকৰণ। আৰু ৰৈখিক সমীকৰণ এটা সৰল ৰেখা বুলি অভিহিত কৰা হৈছে, চিনাক্ত কৰা হৈছে। তো ইয়াত আমি লিখা মতে পঢ়ি দিছো যে দুটা চলক থকা এটা ৰৈখিক সমীকৰণ প্ৰতিটো সমাধান x y সেই সমীকৰণটোক বুজাই এটা সৰল ৰেখা আৰু ইয়াৰ ওপৰত অনুৰূপ বিন্দুটো হ'ব আৰু বিপৰীতভাৱে আৰু ইয়াৰ আৰ্হি হ'ব এইটো ax plus by plus c x হয় চলক আৰু x ৰ সহগ হৈছে a y ৰ সহগ b আৰু ধ্ৰুৱক হৈছে c মানে কনস্ট্যান্ট। মানে সিম্পল ভাবে বুজিলে সিম্পল, নহলে বহুত কঠিন। এতিয়া যদি আমাৰ কিতাপত আছে 10ম শ্ৰেণীত দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, তাৰ মানে বুজাইছে কি জানা? জোৰ মানে কেটা? দুটা হয় নহয়? গতিকে a1x plus b1y plus c1 is equal to কি 0। তাৰ মানে 1 1 1 কিয় দিছো? জোৰ হয় নহয়? সেইকাৰণে a2x plus b2y plus c2 is equal to কি 0। জোৰ হৈছে এই দুটা হৈছে কি? এই দুটা একেলগে কাৰণে কি কোৱা হয়? ৰৈখিক সমীকৰণৰ জোৰ। তাৰ মানে দুটা সৰল ৰেখা হয়। তাৰ মানে কি? দুটা সৰল ৰেখা। এতিয়া a2 আৰু ax এটো ধৰা হল নেকি স্যার? a2 টো কোনটো? এই তলত নাই হেতু তুমি বুজি পোৱা নাই। শুনা, মানে a1 a2 তাৰ মানে কি? ইয়াত তুমি যদি সমীকৰণৰ জোৰ কৈছো নাই? জোৰ কৈছো। জোৰ কোৱাৰ কাৰণে 1 2 যদি তিনটা কলে 3 হলেহেঁতেন। বুজা নাই? চাৰিটা কলে 4 হলেহেঁতেন। এতিয়া তুমি যদি কোৱা যে এটা, তেনলে এটো অকল হেতুটো হৈছিল হয়। এটো হৈছে ৰৈখিক সমীকৰণ, বাস জোৰ নহয়। মানে এটা সমীকৰণ, এটা সৰল ৰেখা। তো ইয়াত কেটা পাইছো? দুটা। সেইকাৰণে এনেকে চিনাক্ত কৰিছো। তুমি যদি 1 1 1 দিছা ন, 2 2 2 দিছা, তুমি যদি ইয়াত ইয়াত কিবা বেলেগ সিম্বল দিয়া, গুটি কিটাক একেই দিব লাগিব। আৰু ইয়াত যদি বেলেগ সিম্বল দিয়া একেই দিব লাগিব। তাৰ মানে সমীকৰণ দুটা, হেতুহে বুজাইছে। সেইকাৰণে জোৰ হৈছে। বুজিলা? সো এতিয়া চোৱা, মই আৰু এটা বস্তু দেখাইছো। এই দুটা সমীকৰণে কি কৰিব? যদি তুমি লৈখিকভাৱে উপস্থাপন কৰা বা প্ৰদৰ্শন কৰা, লৈখিক বুলি ক'লে এইটো লেখ, মানে লেখ কাগজত আঁকিব লাগিব। এতিয়াহে বুজি পাবা ভালকে, হয় নে নহয়? চোৱা, ইয়াত ধৰা এটা এটা কোঠা পালো ন। এনে গ্ৰাফ পেপাৰ দেখিছা নাই? গ্ৰাফ পেপাৰত ললে ধুনীয়াকে বুজি পাই যাবা বস্তুটো কি। এনেকৈ যদি ধৰি লোৱা হয়, তেতিয়া চোৱা, মই আগতে এটা কথা কৈছো নহয় যে a1x plus b1y plus c1 equal 0, a2x plus b2y plus c2 equal 0 এই দুটা সমীকৰণ এটা জোৰ হৈছে। আৰু প্ৰতিটো সমীকৰণৰ এটা কি আছে? সৰল ৰেখা আছে। সৰল ৰেখা মানে কি? এইটো এটা কি? সৰল ৰেখা নহয় জানো? গতিকে চোৱা,
এটা সৰল ৰেখা হ'বৰ কাৰণে কি লাগিব দুটা বিন্দু লাগিব কেটা লাগিব বিন্দু দুটা বিন্দু লাগিব হয় না নহয় হয় এতিয়া চোৱা এই লৈখিকভাৱে উপস্থাপন কৰিলে ইয়াৰ পৰা কিছুমান ফৰ্মুলা ওলাই আহিব হে ফৰ্মুলা ওলাই আহিব এনেকুৱা যে এই এক নম্বৰ এটা ফৰ্মুলা আহিব এনেকুৱা a1 by a2 not is equal b1 by b2 তাৰ মানে মই সিম্পল ভাবে কিবা এটা ইয়াত বুজাই দিছো চোৱা a1 by a2 is equal b1 by b2 মানে এই যে সমীকৰণটো পালো দুটা সমীকৰণ পাইছো নাই এটা যদি एग्जांपल হিচাপে আমি এটা ধৰি লও যে 2x + 3y + হ্যাঁ 5 is equal to কি 0 আৰু এটা যদি আমি ধৰি লও যে 5x + 2y + 3 is equal to কি 0 যদি এই দুটা হৈছে না এতিয়া হৈছে না এতিয়া চোৱা ইয়াত যদি আমি a1 by a2 is equal not b1 by b2 বনাব বিচাৰো তেতিয়া হলে চোৱা 2 by 5 হ'ব নাই হ'ব is equal not 3 by 2 হ'ব কি is equal not হৈছে চোৱা ইয়াৰ সমান কি এটো হয় নেকি নহয় যদি এনেকে হলে হেতেন 1 by 2 is equal 1 by 2 তেতিয়া সমান হয় আৰু নহয় হয় তো সমান নহলে কি হয় not equal মানে a1 by a2 not equal b1 by b2 এই কন্ডিশনটো পোৱাৰ লগে লগে মানে এটো লৈখিকভাৱে উপস্থাপন কৰিলে হয় মানে বুজিলা তো a1 by a2 is equal not b1 by b2 এই কন্ডিশনটো আমি কেতিয়া পাও বুজিতো পাইছো না পোৱা নাই পাইছো হ্যাঁ কেতিয়া পাও বুজিতো পালো এতিয়া চোৱা এই কন্ডিশনটো পোৱাৰ লগে লগে আমি ক'ব পাৰিম যে সমীকৰণৰ জোৰ হয় নহয়টো হয় সমীকৰণৰ জোৰটোৰ অদ্বিতীয় সমাধান থাকে মানে মই বুজাই আছো তোমাক অদ্বিতীয় মানে কি অদ্বিতীয় সমাধান কি থাকে অদ্বিতীয় সমাধান থাকে মানে একক সমাধান কি মানে একক সমাধান থাকে বা লিখিব পাৰা যে একক সমাধান মানে হল চোৱা সমীকৰণৰ জোৰটোৰ অদ্বিতীয় সমাধান থাকে যদি এই কন্ডিশন পোৱা যায় এটো কন্ডিশন হলে মানে a1 by a2 not is equal b1 by b2 যদি হয় তো সমীকৰণৰ জোৰটোৰ মাত্ৰ এটা সমাধান থাকিব বুজি পাইছা পাইছো মাত্ৰ এটা সমাধান থাকিব তাৰ মানে তো হল তো ইয়াক আৰু এটা কথাৰে চিনাক্ত কৰে অদ্বিতীয় সমাধান থাকিব কিন্তু ৰেখা দুডাল আছে নাই ৰেখা কেডাল দুডাল জোৰ কোৱা হৈছে যদি সমীকৰণ দুডাল মানে ৰেখা দুডাল তো ৰেখা দুডালে কি কৰে জানা ৰেখা দুডালে পৰস্পৰে কটাকুটি কৰে তাৰ মানে যদি দুটা সমীকৰণৰ পৰা দুটা ৰেখা ওলাই ধৰা এইটো সমীকৰণৰ কাৰণে এইটো এটা ৰেখা হয়নে এইটো সমীকৰণৰ কাৰণে এইটো এটা ৰেখা ধৰি লৈছো হয়নে এতিয়া যদি আমি লৈখিকভাৱে উপস্থাপন কৰো লেখ কাগজ মানে গ্ৰাফ পেপাৰত যদি আমি উপস্থাপন কৰো তেন্তে কি হ'ব ধৰা দুটা সমীকৰণ পালো নহয় দুটা সমীকৰণৰ পৰা দুটা ৰেখা এনেকৈ এটা যাব মানে কাটাকাটি হল না নাই এ কাটিছে তাৰ মানে এটো বুজাইছে যে এই যদি কাটাকাটি মানে এই কন্ডিশনটো আহিছে যদি a1 by a2 not is equal b1 by b2 মানে হল ৰেখা দুডাল পৰস্পৰ কি কৰে কৰে যদি কটাকটি কৰে তেনেহলে সমাধান থাকিব অদ্বিতীয় মানে এটা সমাধানই থাকিব বুজা গল বুজি পাইছা সঁচাকে তো 3 নম্বৰটো হল সংগত মানে সংগত হ'ব যদি ৰেখা দুডাল তুমি ইয়াত গ্ৰাফটো অকাৰ লগে লগে গম পাই যাবা কি হৈছে নহৈছে তো গ্ৰাফটো আঁকিলা কেনেকৈ গ্ৰাফটো আঁকা হয় হেতু এতিয়া শিকাম বুজি পাইছা নে পাইছো সমস্যা দিও তিনটা কন্ডিশন আহিল দেই এটাৰ পৰা তিনটা কন্ডিশন আহিল হৈছে নে এতিয়া চোৱা মই তিনটা সূত্ৰ বুজাব বিচাৰিম আৰু এটা হৈছে 2 নম্বৰ সূত্ৰটো হ'ব যদি এইটো কন্ডিশন পাই a1 by a2 is equal b1 by b2 is equal c1 by কি c2 এই কন্ডিশনটো যদি পাই এটা एग्जांपल দি বুজাইছো চোৱা ধৰা 2x plus 3y plus 5 equal to কি 0 হৈছে না এটা ধৰা 4x plus 6y
প্লাছ 10 ইজ ইকুৱেল টু 0 হয়নে হয় এই ইয়াৰ পৰা চোৱা এটা বস্তু এই সমান কেনেকৈ হ'ল এইটো কণ্ডিশ্যন পাইছে যে এইটো কণ্ডিশ্যন পোৱা মানে চোৱা 2/4 হয়নে হয় 3/6 হয়নে হয় 5 কি 10 হয়নে 1 2 1 2 1 2 তিনিওটা কি সমান হোৱা নাই হ'ল চোৱাচোন হৈছে হৈছে নাই হৈছে তিনিওটা সমান হৈছে মানে এই কণ্ডিশ্যন যেতিয়া পায় তেতিয়া তিনিওটা কি হ'ব সমান হ'ব আৰু যদি তিনিওটা সমান হয় চোৱা আৰু যদি তিনিওটা সমান হয় তেনেহলে কণ্ডিশ্যন কি হ'ব জানা এটা কণ্ডিশ্যন হ'ব অহিম সংখ্যক সমাধান থাকিব অহিম সংখ্যক সমাধান থাকিব অহিম সংখ্যক কি সমাধান থাকিব মানে বহুতো কেইটা ন মানে অহিম সংখ্যক মানে সমাধানৰ সীমা নাই বহুত কেইটা 2 নম্বৰটো চোৱা 2 নম্বৰ হ'ব কি জানা মানে ৰেখা দুডালে পৰস্পৰ লগ লাগি যাব বা মিলি যাব পৰস্পৰ মিলি যায় মই বুজাই আছো কেনেকৈ মিলি যায় হা পৰস্পৰ মিলি যায় দেই পৰস্পৰ কি মিলি যায় মিলি যায় তাৰপিছত 3 নম্বৰটো হ'ব সংগত তাৰ মানে এটা সূত্ৰয়ে তিনিটা নিয়ম মানিছে এটা নিয়ম তিনিটা নিয়ম প্ৰথম নিয়ম পাইছো অহিম সংখ্যক সমাধান থাকিব থাকিব ৰেখা দুডাল পৰস্পৰ মিলি যাব ৰেখা দুডাল পৰস্পৰ মিলি যাব মানে কি ধৰা এইটো গ্ৰাফ পাইছিলা ন তো ৰেখা এটা পাইছিলা এনেকে গৈছে হয় আৰু এটা ৰেখা ইয়াৰ ওপৰেদি যাব মানে গম নাপাবা যে ইয়াত দুটা ৰেখা আছে বুলি বুজি পাইছা বুজিছো গম নাপাবা যে ইয়াত দুটা ৰেখা আছে বুজিলা নহয় এক্সাম্পল দি বুজাইছিলো বুজিছা এতিয়া মই আৰু এটা বিচাৰিছো 3 নম্বৰটো 3 নম্বৰৰ ফৰ্মুলা এটা আছে 3 নম্বৰটো হৈছে এইটো a1/a2 is equal b1/b2 is equal not c1 কি c2 এইটো মানে কি বুজি পাইছা নহয় আগৰ ফৰ্মুলা দি বুজাইছো নহয় যে এই তোমাৰ এইটোৰ লগত এইটো সমান হৈছে কিন্তু লাষ্টৰটো সমান নহব মানে এইটো আৰু মানে a1/a2 b1/b2 সমান সমান কিন্তু c1/c2 সমান নহয় তাৰ মানে এই দুটা সমান সেইটো সমান নহয় তো ইয়াত যেনেকৈ পাইছিলো 1/2 is equal 1/2 এই যেনিবা ধৰি লও ইয়াত 5/2 ওলাইছে হয় নহয় তেনলে এই দুটা সমান হৈছে তো নট নট সমান হয় হয় নহয় হয় তো হেইটোই কন্ডিশন ইয়াৰো তিনটাই কন্ডিশন আছে মানে ইয়াত কি লিখিবা ৰেখা দুডাল কোনো সমাধান নাথাকে প্ৰথমতে লিখিলা কোনো সমাধান ইয়াৰ কোনো সমাধানই নাই লাষ্টত গৈ পেলাই সমাধান নাইকিয়া হৈ যাব বা xy হেৰাই যাব বুজি পাই যাবা বাৰু কোনো সমাধান নাথাকে দুই নম্বৰটো হ'ব কোনো সমাধান নাথাকে দুই নম্বৰটো হ'ব ৰেখাডাল পৰস্পৰ সমান্তৰাল ৰেখাডাল পৰস্পৰ কি সমান্তৰাল মই বুজাই আছো সমান্তৰাল কেনেকৈ হয় সমান্তৰাল ন 3 নম্বৰটো হ'ব কি জানা 3 নম্বৰটো হ'ব অসংগত আগৰটো কি আছিল আগৰ দুটা সংগত হ'ব মানে ইয়াত যেটো মিল নাই হেতু এটা মাত্ৰ অসংগত বাকি কি হ'ব সংগত এতিয়া এটো হল কি সংগতটো বুজা নাই সংগতটো বুজা নাই সংগত আৰু অসংগতটো মানে এই কন্ডিশনটো যদি পাই তেতিয়া হলে অসংগত আৰু এইটো বাদ দি বাকি দুটা পাইছা নহয় সংগত এই দুটা হলে সংগত বাস এইখিনি কথা বুজিলা এতিয়া এইটো বুজিলা সমান্তৰাল মানে দুটা সমান্তৰাল মই বুজাই আছো সমান্তৰাল কেনেকৈ হৈছে সমান্তৰাল মানে হল ধৰা এইটো এটা লেখ পাইছিলা নহয় তো দুটা সমীকৰণ পাইছা দুটা সমীকৰণ পাইছা নাই দুটা সমীকৰণত দুটা ৰেখা আছে যদি এটা ৰেখা এনেকৈ হয় তেন্তে আনটো এনেকৈ হ'ব মানে এটাৰ তলত আনটো হ'ব বুজি পাইছা এনেকৈ হ'ব তাৰ মানে এটাৰ লগত আনটো কোনো কানেকচন নাই সমান্তৰাল হৈছে সমান্তৰালটো বুজি পাইছা ইয়াৰ লগত যিমান ডিসটেন্সটো কিবা এটা ডিসটেন্সত থাকে আৰু হৈছে নে সো এখিনি ফৰ্মুলা আছিল এতিয়া তোমালোকক এটা উদাহৰণ কৰাই দিও তেতিয়া বুজি পাই যাবা দিলে এটা উদাহৰণ কৰাইছো দেই উদাহৰণ ধৰিছো হ্যাঁ কোৱেশ্চনটো লিখি লোৱা দুটা ৰেলপথ দুটা ৰেলপথ
এই সমীকৰণ দুটাৰে প্ৰদৰ্শন কৰা হৈছে এই সমীকৰণ দুটাৰে প্ৰদৰ্শন কৰা হৈছে সমীকৰণ দুটা হ'ল x plus 2y minus 4 is equal 0 আৰু 2x plus 4y minus 12 equal to কি 0 এই পৰিস্থিতিটোৰ লেখীয়ভাৱে প্ৰদৰ্শন কৰা এই পৰিস্থিতিটো লেখীয়ভাৱে প্ৰদৰ্শন কৰা তে সমাধান কৰো চোৱা চোৱাচোন ইয়াত চোৱা প্ৰথমতে সমাধান সমীকৰণ দুটা লিখি লওঁ নাকি x plus 2y minus 4 is equal কি 0 আৰু এটা কি আছে 2x plus 4y minus 12 equal কি 0 হ'ল ऐसा क्या प्रथमते আমি লওঁ চোৱা क्या ইয়াত এক বুলি চিনাক্ত কৰো ন এক দুই বুলি কি চিনাক্ত কৰো ওকে এতিয়া একৰ বাবে মানে এই একৰ বাবে হৈছে না একৰ বাবে এটা বক্স বনাম দুনিয়াকে এটা বক্স বনাইছো চোৱা চাইছানে এই বক্স x and y হৈছে না এতিয়া প্ৰথমতে আমি পাইছো এক নম্বৰৰ কাৰণে লিখিলে x plus 2y minus কিমান 4 is equal 0 হেতু কাৰণে লিখিছো কি লিখিম x plus 2y minus 4 is equal to কি 0 তো ইয়াক অলপ মানে মডিফাই কৰিব লাগিব 2y is equal to কিমান 4 তাৰ মানে এটো কেনেকৈ হৈছে is equal to 4 চোৱা এফালে মাইনাস থাকিলে এফালে কি হয় প্লাস হয় এই চোৱা এফালে যদি প্লাস থাকে এফালে কি হয় মাইনাস হয় এফালে মাইনাস থাকিলে এফালে কি হয় প্লাস হয় এফালে পূরণ থাকিলে এফালে কি হয় হরণ হয় তো হেতু চোৱা x plus 2y is equal to কিমান 4 তাৰ মানে x plus 2y minus 4 টো হেফালে নিছো কি হৈ গল plus 4 হৈ গল বুজি পাইছা না এতিয়া চোৱা x is equal to এতিয়া x is equal to দিলে 4 আছে নহয় এই বস্তুটো হেফালে লৈ গলো মাইনাস কি হ'ব 2 আছে এটা তো আগৰ পৰাই জানা হয় না নহয় এতিয়া চোৱা যদি আমি এই প্ৰথমতে y এর ভ্যালু ধৰিব লাগিব যদি তুমি y এর ভ্যালু 0 বুলি ধৰা তেতিয়া x কিমান ওলাব চোৱা 2 এর লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 4 পৰা 0 গলে কিমান থাকিব 4 থাকিব হল এতিয়া এটা পালো এতিয়া আকৌ ধৰাচোন আকৌ যদি তুমি যেনিবা y এর ভ্যালু হেৰি ধৰা তুমি কি কৰা 2 ধৰা y এর ভ্যালু যদি তুমি 2 বুলি ধৰা 2 y এর ভ্যালু কি ধৰিছা 2 ধৰিছা মানে এনেকৈ হৈছে 4 - 2 * 2 তেতিয়া 2 এর পৰা 2 গলে কিমান থাকিব 0 থাকিব 0 থাকিব নাই যদি 2 ধৰা হয় তেনহলে কি ওলাব 0 ওলাব আৰু যদি কোৱা যে নহয় 1 ধৰিম 1 ধৰিলে কিমান ওলাব 2 ওলাব 2 এর গুণ কিমান 2 4 এর পৰা 2 গলে কিমান 2 1 ধৰিছা তেতিয়া কি হৈছে 2 ওলাইছে এখিনি বুজিছা তাৰ মানে হল কি 4 - 2y y এর ভ্যালু ধৰিব লাগে y এর ভ্যালু কিবা এটা ধৰি লোৱা ধৰিলে x এর ভ্যালু ওলাব এটোই নিয়ম তো এটো পালো এত লিখিব পাৰি আমি প্ৰথমতে 4 0 মানে x এর ভ্যালুটো আগতে লিখিব লাগে পিছৰ y এৰটো লিখিব লাগে 0 2 তাৰ পিছত আছে কি 2 1 হেইদৰে সমীকৰণ 2 ৰ বাবে দেই 2 ৰ বাবে এটা টেবুল বনাবা এনেকে
2 কোনটো আছিলে 2x plus 4y minus 12 is equal to 0 তাৰ মানে এইটো 2x plus 4y minus 12 is equal to কিমান 0 এতিয়া তুমি এক অলপ মডিফাই কৰা 2x plus 4y is equal to কিমান 12 হল তুমি অলপ আৰু অলপ কৰা 2x is equal to 12 minus কিমান 4y বুজিছা এতিয়া আৰু অলপ কৰিব লাগিব কাৰণ এফালে পূৰণ থাকিলে এফালে কি হয় হৰণ হয় হয় নহয় 12 minus কিমান 4y by কি 2 এখিনি ফিনিশিং আহিল এতিয়া তুমি y এর ভ্যালু ধরিবা তো x এর ভ্যালু ওলাই যাব নহয় জানো y এর ভ্যালু ধরিলা x এর ভ্যালু কি হ'ব ওলাব তে তুমি y এর ভ্যালু হেৰি ধৰা প্ৰথমতে 0 ধৰা y এর ভ্যালু কিমান ধৰা 0 ধৰা 0 ধৰিলে 4 লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 12 পৰা 0 গল 12 থাকিল তে 2 দি 12 হৰণ কৰিলে কিমান হ'ব 6 হ'ব হ'ব নাই হ'ব এতিয়া আৰু এটা কথা y এর ভ্যালু তুমি 3 ধৰাছলে এতিয়া 3 যদি তুমি y এর ভ্যালু 3 ধৰা তে 3 4 গুণ কিমান 12 12 পৰা 12 গলে কিমান থাকিব 0 তে ধৰিছো কিমান 3 ওলাই গল কিমান 0 এতিয়া যদি 1 ধৰা তেনেহলে কিমান হ'ব 1 ধৰিলে 4 গুণ কিমান 4 এটো y লগত 4 পূৰণ হয় তেনেহলে 4 লগত 1 পূৰণ কৰিলে কিমান 4 হ'ব 4 তে 12 পৰা 4 গল কিমান থাকিল 8 থাকিল 8 ক 2 দি হৰণ কৰিলে কিমান হ'ব 4 হ'ব কিমান ধৰিছিল 1 y এর ভ্যালু 1 ধৰিছিল ওলাইছিল কিমান 4 যদি প্রবলেম হয় তেনেহলে কৰি লবা এনেকে কিমান ধৰো 1 ধৰিলে আমি এনেকে লিখিলো সাইডত মই কৰি দেখাইছো বাৰু 12 minus 4 into 1 divided by 2 12 minus 4 গুণ কিমান 4 2 12 পৰা 4 গল 8 থাকিল 2 2 4 মাজত কিবা যাব 8 মাজত 4 তো এনেকে কৰি লব পাৰা সাইডত এতিয়া আমি পালো ইয়াত 6 0 0 3 4 কি 1 এটো পালো এতিয়া আমি ইয়াত স্থানাঙ্ক কিটা পাইছো ইয়াৰ পৰা এতিয়া আমি লেখীয়ভাৱে উপস্থাপন কৰিম তেতিয়া গম পাম যেন সেই ৰেখা দুডাল পৰস্পৰে কাটিছে নে লগ লাগিছে না অহিম সংখ্যক সমাধান আছে না অদ্বিতীয় সমাধান আছে না কোনো সমাধান নাই নে সংগত নে অসংগত সকলো বস্তু এতিয়া আমি এই লেখত উপস্থাপন কৰাৰ লগে লগে বুজি পাম আমি সকলোৱে জানো নেকি যে লেখ কেনেকৈ আঁকে আমি 9ত পাই আহিছো তো ন এটো মই আইডিয়া দিছো তোমালোকে স্কেলেৰে জুখি নহলে গ্ৰাফ পেপাৰত অকাটোই বেষ্ট ওকে সো প্ৰথমতে এটো x অর এটো মাইনাসৰ x অর টু y অর টু মাইনাসৰ y অর মানে ইয়াত হৈছে 0 তো মূল বিন্দু দেই মূল বিন্দুৰ স্থানাঙ্ক কিমান 0 0 0 অকল 0 বুলি ক'লে নহব 0 0 সো ইয়াত চোৱা এতিয়া আমি ইয়াত 1 2 3 4 5 6 এনেকে কোঠা দি দিলু দেই 1 2 3 4 5 6 এনেকে দিলু আৰু তো -1 -2 -3 এনেকে দিছো আৰু বুজিলো আকৌ এতিয়া যদি আমি কিমান প্ৰথমতে কি আছে 40 হল 4 কার ভ্যালু x এর ভ্যালু 1 2 3 4 মানে হল y এর ভ্যালু তো নাই গতিকে ইয়াতে থাকিব বিন্দুটো হয়নে পিছতো চোৱা 0 2 0 বুলি কলে x এর ভ্যালু 0 2 মানে y এর ভ্যালু 2 হয়নে হল আর এটা কি লিখিছো ইয়াত 2 1 ইয়াত 2 1 কত আহিব এটা আহিব তিনটা ধৰিছিলো যদি তিনটা বিন্দু হৈছে চোৱা এটা লাইনতে আছে তিনটা বিন্দু আছে নে আছে আৰু এটা লাইনত থাকিবই লাগিব নহলে সৰল ৰেখা কেনেকৈ হ'ব আকৌ হয় নহয় এতিয়া চোৱা এই নেক্সট এটো সমীকৰণটো হ'ল x + 2y - 4 কি 0 এটো চোৱা 6 0 প্ৰথমতে কি আছে 6 0 x এর ভ্যালু 6 y এর ভ্যালু কিমান 0 তে x তো এফালে যাব নহয় জানো গতিকে 1 2 3 4 5 6 6 0 মানে এতে থাকিব হয় না নহয় তাৰ পিছত কিমান আছে 0 3 0 মানে ইয়াত 3 কোত ইয়াত হয় না নহয় তাৰ পিছত কি আছে 4 1 এটো 4 আৰু 1 কোত যাব ইয়াত যাব হয় না নহয়
এতিয়া চোৱাচোন এই ৰেখাও কি এনেকে গৈছে নে নাই গৈছে তাৰমানে ইয়াৰ পৰা তুমি কি ধৰিব পাৰিছা চোৱা এই সমীকৰণটো আমি উদাহৰণ সহকাৰে এনেকে বুজি পাইছো যে ৰেখা দুডাল পৰস্পৰ কি হৈ আছে সমান্তৰাল হৈ আছে না লগ লাগিছে না কটাকটি কৰিছে তেনেহলে এই সমীকৰণটোৱে তোমাক বুজাব যে এতেকে কি লিখিব পাৰিবা যে সমীকৰণৰ জোৰটোৰ কোনো সমাধান নাথাকে কোনো সমাধান নাথাকে হয়নে কোনো সমাধান নাথাকে কাৰণ আমি জানো আৰু এই কি কন্ডিশনটো লব a1 by a2 is equal b1 by b2 is equal not c1 by কি c2 এটো লব না এটো লব নাই এটো লব a1 by a2 b1 by b2 আৰু not is equal কি হ'ব c1 by c2 আৰু এই সমীকৰণৰ জোৰটো কি হ'ব অসংগত হ'ব হ'ব নাই মানে এই সমীকৰণৰ জোৰটো কি হ'ব অসংগত হ'ব অসংগত গতিকে আজিৰ এই দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ প্ৰথম কনসেপ্টটো আছিল গতিকে মই আশা কৰোঁ